নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰো ভালে আৰু আপোনালোকৰ কৃপাত আমাৰো ভালে। আজি আমাৰ ঘৰটোৰ অৱস্থা কি হৈ আছে চাবচোন। কিয় এনেকুৱা হ'ল, কোনে এনেকুৱা কৰিলে আমাৰ ঘৰটো, আপোনালোকে চাওকচোন বাৰু। এইটো অৱস্থা কৰি থৈ গৈছে। দেখিলেনে বাৰু ঘৰটোৰ অৱস্থা কেনেকুৱা কৰি থৈ গৈছে? আচলতে কি হ'ল, আজি দুপৰীয়া যোৱাকালিৰ পৰা মোৰ গাটো ইমান ভাল নাছিলে, সেই গতিকে ভাবিলোঁ দুপৰীয়া আজি ঘৰত যাওঁ আৰু ঘৰত গৈ অলপ ৰেষ্ট ল'ম আৰু গ'লোঁ ঘৰত। বাবু ল'ব আহিলে, ঘৰত গ'লোঁ কামৰ পৰা। গৈ মানে কি হ'ল, ঘৰত গৈ দেখি মানে মাথাটো কাম নকৰা হৈ গৈছে। এইফালে কাৰেণ্ট নাই, আনফালে আকৌ ঘৰটোৰ অৱস্থা নাই। আৰু ঘৰটোৰ অৱস্থা এইটো কাৰণে নাই যে ঘৰটোৰ ভিতৰত বান্দৰ সোমালে। বান্দৰ মানে ইমানেই বেছি সোমালে, একেবাৰে ঘৰৰ একো বস্তুৱে এৰা নাই, চব মানে খাই ভাঙি চিঙি চুৰমাৰ। গৈ পালোঁহে, নাইটোবাটো আৰু অৱস্থা বেয়া আছিলে। বিচনা চিচনা যিমান নহওক চাফা হৈ থাকিল, কিন্তু কিছুমানে মানে বান্দৰ এনেকুৱা আছে য'ত মানে বিচনাটো উঠিব, উঠি হাগি মুতি একদম অৱস্থা নাইকিয়া কৰে। সেইখিনি নকৰিলে, সেইখিনি ঠিকে থাকিল, বাকী ঘৰৰ অৱস্থা নাইকিয়া কৰি থৈ গৈছে। মানুহ কি ক'ম আৰু, ইমান মানে অশান্তি, কোনো ফালৰ পৰা মানে সুখ নাই। আজি গাটো বেয়া কাৰণে ঘৰত গ'লোঁ, ঘৰত গৈও মানে এক ছেকেণ্ডৰ কাৰণেও সময় নাপালোঁ বহিবৰ কাৰণেও। যিহেতুকে মই 4টা বজাত আকৌ কামৰ জেগাত আহি পালোঁ, সেই গতিকে মানে ঘৰৰ কামখিনি ক্লিয়াৰ কৰি থৈ আহিলোঁ। ছোৱালীও আহোঁতে মানে ৰাতি হ'ব, সেই গতিকে ময়ে কামখিনি শেষ কৰি আহিলোঁ। অইনদিন নাযাওঁ তেতিয়া কিন্তু বান্দৰ অহা নাছিল, আজি মই যোৱাতে মানে বান্দৰ আহি উৎপাত খোপা কৰি থৈ গ'ল আৰু মই যাই মানে অকণমানো ৰেষ্ট নাপালোঁ। মোৰ কপালখনো বাৰু কেনেকুৱা চাওকচোন, চাৰিওফালে মানে অশান্তিয়ে অশান্তি। আপোনালোকে বাৰু কওকচোন, কেনেকুৱা এটা পৰিস্থিতি কৰি থৈ গৈছে বান্দৰখিনিয়ে। আপোনালোকৰো চাগে দেখি মানে কিবা লাগি গৈছে।